নমস্কাৰ আজি কবলৈ লৈছো শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকাৰ কণ্ঠত বাণীবদ্ধ হোৱা প্ৰথম তিনিটা গীতৰ বিষয়ে ভূপেন্দ্ৰৰ কথা মোৰ কলগানৰ গীত শুনাৰ বৰ চখ আছিল দেউতা অফিচৰ পৰা ঘৰলৈ আহিলেই কওঁ আজি কলগান শুনিবলৈ নিবা দেই মায়েও দেউতাক হেঁচা দিয়ে তেতিয়া কলগানত বজাব পৰা অসমীয়া গীত খুব কম আছিল কলগানত বঙালী আৰু হিন্দী গীত শুনায় তেতিয়া চাইকেলৰ গীত শুনি খুব ভাল লাগিছিল মনে মনে ভাবিছিলোঁ চাইকেলৰ নিচিনাকৈ যদি কলগানৰ গীত গাবলৈ পালোহেঁতেন মানে আমি সৰু থাকোঁতে ফিল্ম ষ্টাৰ হোৱাৰ কথা নাই কলগান ষ্টাৰ হোৱাৰহে লক্ষ্য সেই কলগান ষ্টাৰ মাষ্টাৰ ভূপেন্দ্ৰ কুমাৰ হাজৰিকাৰ কণ্ঠত বাণীবদ্ধ হোৱা প্ৰথম গীতটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত সখী হে কি কমে দুখৰে কথা ৰেকৰ্ডখনি ওলাইছিল 1936 চনৰ জুলাই মাহত শুনোচোন আহক গীতটি বাণীবদ্ধ হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিচালনাত বাণীবদ্ধ হোৱা জয়মতী নাটকৰ গ্ৰামোফোন ৰেকৰ্ডত ৰেকৰ্ড কোম্পানী আছিল চেনুলা ছখন ৰেকৰ্ডত মুঠ 12টা দৃশ্যৰে সম্পূৰ্ণ হোৱা ৰেকৰ্ডৰ ছেটটোৰ মূল্য আছিল 13 টকা 8 আনা এইবাৰ বজাবলৈ লৈছোঁ শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকাৰ কণ্ঠত বাণীবদ্ধ হোৱা দ্বিতীয় গীতটি এই গীতটিও সেই একেখন নাটকতেই বাণীবদ্ধ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ল'ৰা বুঢ়া কাক কয় শুনোচোন আহক গীতটি শিশু ভূপেন হাজৰিকাৰ কণ্ঠত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ 15টি গীত আমাৰ হাতত সংগ্ৰহ হৈ আছে পৰৱৰ্তী কোনো এটা খণ্ডত সেই গীতসমূহ বজোৱাৰ উপৰিও তথ্যসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰিম তেতিয়া সেই সময়ত চিনেমা হল হোৱাই নাই দুই এখন অসমীয়া গীতৰ গ্ৰামোফোন ৰেকৰ্ড ওলাইছেহে মাথো মানুহৰ ঘৰতো গ্ৰামোফোন নাই দুই এজন ব্যৱসায়ীয়ে গ্ৰামোফোন কিনি দুই এঠাইত সেইবিলাক বজাই শুনায় গুৱাহাটীৰ পাণবজাৰ হৰিসভাত তেনেকৈ কলগানৰ গীত চলে ভৰ্তি মাচুল আছিল 1 অনা এইবাৰ বজাবলৈ লৈছোঁ শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকাৰ কণ্ঠত বাণীবদ্ধ হোৱা তৃতীয় গীতটি সেই তৃতীয় গীতটিও একেখন নাটকতেই বাণীবদ্ধ গীতটিৰ ৰচনা আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতটি হৈছে লুইতৰ পানী জাবিও বৈ
আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। ধন্যবাদ।